নমস্কাৰ এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো মই ইকনমিক্সৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয় যিটো মেইনছৰ কাৰণেও খুব দৰকাৰী আৰু যিসকলে নতুনকৈ প্ৰস্তুতি চলাই আছে তেওঁলোকেও এই বিষয়বস্তুটো জনাটো জৰুৰী হয় আৰু যিসকলে প্ৰিলিমছ 2026ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকেও এই বিষয়টো জনাটো খুবেই জৰুৰী। মূল বিষয়লৈ অহাৰ আগতেই এজন ছাত্ৰৰ এটা মেছেজ পাইছিলো তেওঁৰ যেটো সমস্যা এই সমস্যাটো দুই এটা কথা মই ইয়াত কওঁ ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে মেইনছৰ এনসাৰ লিখাৰ ক্ষেত্ৰত কিছু অসুবিধা পাইছে কেতিয়াবা প্ৰশ্নটো বুজাত অসুবিধা হয় আৰু কেতিয়াবা কি বস্তু লিখিব লাগে সেইখিনি মনলৈ নাহে আৰু খুব বেছি চিন্তাত আছে তেওঁৰ প্ৰশ্নৰ ক্ষেত্ৰত মোৰ ক'ব লগা এটাই উপায় আছে যে সিলেবাসৰ গোটেই বিষয়বস্তুটো তেওঁ ভালদৰে যদি বুজি উঠে তেতিয়া হলে প্ৰশ্নখিনি কৰাত সুবিধা হ'ব বহু ক্ষেত্ৰত এনেকুৱা হয় বহু ছাত্ৰ ছাত্ৰীৰ মেইনছৰ সিলেবাসটো কমপ্লিট নহয় আৰু কেৱল মাত্ৰ এনসাৰ লিখাৰ কাৰণে চেষ্টা কৰিলে এনসাৰ লিখাৰ ক্ষেত্ৰত অসুবিধা হয় কাৰণ মই কৈছো 60-70% আমাৰ যদি কনসেপ্ট ক্লিয়াৰ নাথাকে যিকোনো এটা বিষয়ৰ ওপৰত আমি লিখাৰ ক্ষেত্ৰত সফল নহওঁ গতিকে মই ছাত্ৰজনক এটাই কম যে বৰ বেছি চিন্তা কৰি পেলাই বা টেনচনত সোমাই পৰিব নালাগে আজি হল 22 তাৰিখ আৰু প্ৰায় এপিনে হৈ গল 22 আগষ্টৰ পৰা 22 সেপ্টেম্বৰ গতিকে প্ৰায় এমাহ 15 দিন মান আছে গতিকে একন সময় যথেষ্ট হয় গতিকে যিখিনি বিষয়বস্তু তেওঁ এতিয়াও চোৱা নাই সেইখিনি ভালদৰে যাতে চাই আৰু বিশেষকৈ প্ৰেক্টিছ তাৰ বাহিৰে আৰু উপায় নাই মই কম যে কেৱল মাত্ৰ এনসাৰ লিখিবলৈ চেষ্টা কৰাতকৈ যিখিনি বিষয়বস্তু আছে সেইখিনি তেওঁ ভালদৰে আয়ত্ত কৰক আৰু ডেইলি এনসাৰ নিলিখিলে অন্তত দিনৰ মূৰত ট্ৰাই কৰক লাহে লাহে যেতিয়া এই গোটেই কথাখিনি হৈ উঠিব নিশ্চয় মই ভাবো যে তেওঁ এনসাৰ লিখিবলৈ সক্ষম হ'ব গতিকে আলটিমেটলি এটাই উপায় আছে খুব প্ৰেক্টিছ কৰিব লাগিব আৰু যিখিনি তেওঁ অলৰেডি পঢ়িছে তাৰ ওপৰত ভিত্তি কৰি পেলাই এনসাৰ লিখিবৰ কাৰণে চেষ্টা কৰাটো জৰুৰী হয় আৰু যিখিনি তেওঁ এতিয়াও কভাৰ হোৱা নাই সেইখিনি যিমান পাৰে চাবৰ কাৰণে চেষ্টা কৰিলে নিশ্চয় সুফল পাব গতিকে মই তেওঁৰ ক্ষেত্ৰত এইকেইটা কথাই ক'লো এতিয়া মূল বিষয়লৈ আহোঁ আজিৰ যি টপিক হ'ল হেয়া হ'ল নিউ ইকনমিক পলিচি 1991 আৰু এই ইকনমিক পলিচিটো আমি এই কাৰণে জনাটো জৰুৰী হয় যেটো আমাৰ ইকনমিক ক্ৰাইসিসৰ সময় এই ইকনমিক ক্ৰাইসিসৰ সময়ত এই যি নতুন ইকনমিক পলিচি কি যথেষ্ট সহায় কৰিছিল আৰু এটা ট্ৰান্সফৰমেটিভ শিফট আছিল ইণ্ডিয়াৰ আজি ইকনমিক ল্যান্ডস্কেপ হয় গতিকে এই ক্ষেত্ৰত এই যি টপিক এই টপিকটো আমাৰ কাৰণে খুবেই জৰুৰী হৈ পৰে পৰীক্ষাত আহক বা নাহক সেইটো কথা নহয় কিন্তু যেহেতু সাবজেক্ট মেটাৰৰ এটা বিষয়বস্তু হয় গতিকে এই কথাখিনি জনাটো আমাৰ কাৰণে খুবেই জৰুৰী কাৰণ ইয়াত জড়িত কেইবাটাও শব্দ আছে যি ধৰণে এলপিজি বুলি এটা মডেল আছে আমি জানো লিবাৰেলাইজেশ্যন হওক প্ৰাইভেটাইজেশ্যন গ্লোবালাইজেশ্যন এই তিনিটা শব্দৰে গঢ়ি উঠা এটা ইকনমিক মডেল হয় তাকে আমি আজি চাম এই যে ইকনমিক পলিচিৰ মূল কথাটো যদি আমি এটা বাক্যত কওঁ ক্লোজ সেন্ট্ৰালি প্ল্যান ইকনমিৰ পৰা মোৰ লিবাৰেলাইজ এণ্ড মাৰ্কেট ওৰিয়েন্টেড ইকনমিলৈ চেঞ্জ হৈছিল ইন্ট্ৰোডিউস এমিড সিভিয়াৰ ইকনমিক ক্ৰাইসিস নিউ ইকনমিক পলিচিয়ে তিনটা কথা এইম কৰিছিল ষ্টেবিলাইজ দ্য ইকনমিটো আমাৰ যি অৰ্থনীতি তাক ষ্টেবল কৰাৰ কাৰণে চেষ্টা কৰিছিল সেই সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল গতিকে তেনেকুৱা এটা পৰিস্থিতিত এই নিউ ইকনমিক পলিচিয়ে অৰ্থনীতিটোক স্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল এফিচিয়েন্সি এনহান্স কৰিবৰ কাৰণে এণ্ড ইন্টিগ্ৰেট ইণ্ডিয়া ইনটু এ গ্লোবেল মাৰ্কেট ইণ্ডিয়াখন যাতে আজি যি দেখিছো আমি গ্লোবালাইজেশ্যনৰ সময়ত ভাৰতবৰ্ষলৈ বিভিন্ন দেশৰ পৰা যি ধৰণে বস্তু আহে বা ভাৰতবৰ্ষলৈ বেলেগ বেলেগ কান্ট্ৰিলৈ এক্সপোৰ্ট কৰে গতিকে তেনেকুৱা এটা যি পৰিস্থিতি বা তেনেকুৱা এটা যি এনভায়ৰনমেন্ট এই এনভায়ৰনমেন্টটো কিন্তু হৈ উঠিছিলে এই নিউ ইকনমিক পলিচিৰ পাছত আমি কি কম্পোনেন্টস বিলাক চাম খুব ডিটেইলছত দিয়া আছে মই যিমান পাৰো প্ৰিসাইজলি আৰু খুব থুলমূলকৈ আপোনালোকক আভাসটো দিবৰ কাৰণে চেষ্টা কৰিম আৰু পিডিএফটো আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব যেটো আপোনালোকে পঢ়িলে যথেষ্ট সুবিধা হ'ব আৰু মই বেলেগ বেলেগ সোৰ্সৰ পৰা এড কৰি পেলাই এটা হলিষ্টিক এপ্ৰোচ দিছো গোটেই টপিকটোৰ ওপৰত কি কম্পোনেন্টস হিচাপে আমি পাওঁ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবালাইজেশ্যন কালেক্টিভলি নন এজ এলপিজি মডেল লাইসেন্স ৰাজ যেটো আছিল তাক নোহোৱা কৰিছিল বা ডিসমেন্টেল কৰিছিল আৰু পাব্লিক সেক্টৰৰ যি ডমিনেন্স আছিল আগতে তাক হলনি কৰি আমি বৰ্তমান যেটো পাওঁ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যেটো মডেল তালৈ ই লাহে লাহে ৰূপান্তৰিত হৈছিল ফৰেন ইনভেষ্টমেন্টৰ কাৰণে এটা ৰাস্তা মুকলি কৰি দিছিল laying the foundation for India's rapid economic growth in the subsequent decades
এতিয়া নিউ ইকনমিক পলিচিৰ বিষয়ে আমি চাওঁ কম্প্ৰিহেনসিভ সেট অফ ইকনমিক ৰিফৰ্মছ ইনিচিয়েটেড বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট আণ্ডাৰ প্ৰাইম মিনিষ্টাৰ পি.ভি. নৰসিংহ ৰাও আমাৰ ফিল্মৰ কাৰণে এই পইণ্টটো জৰুৰী হয় কাৰ দিনত হৈছিল আৰু তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিল ডক্টৰ মনমোহন সিং দিছ ৰিফৰ্মছ ৱেৰ ন'ন এজ LPG ৰিফৰ্মছ এইটো আমি ডেফিনেটলি শব্দটো পাইছো কি ধৰণৰ সমস্যা হৈছিল বেলেন্স অফ পেমেন্ট ক্ৰাইচিছ হৈছিল ডুইণ্ডলিং ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভছ এণ্ড মাউণ্টিং ফিস্কেল ডিফিচিট ফিস্কেল ডিফিচিট কি হয় বেলেন্স অফ পেমেন্ট কি হয় আৰু ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ এইকেইটা প্ৰিলিমিনাৰী কাৰণেও জৰুৰী হয় আৰু যিসকলে নতুনকৈ প্ৰস্তুতি চলাইছে তেওঁলোকে এই টাৰ্মটো জনাটো জৰুৰী এতিয়া বহু ক্ষেত্ৰত এনেকুৱা হয় বিজ্ঞান শাখাৰ পৰা অহা বহু ছাত্ৰ ছাত্ৰী থাকে গতিকে তেওঁলোকৰ কাৰণেও অকমান এই শব্দবোৰ অসুবিধাৰ হৈ পৰে গতিকে তেওঁলোকৰ কাৰণে এই বক্সত মই ডেফিনেশনছখিনি প্ৰভাইড কৰিছো বেলেন্স অফ পেমেন্ট ক্ৰাইচিছ বুলি ক'লে কাৰেন্সি ক্ৰাইচিছ হয় occurs when a nation is unable to pay for essential imports or service its external debt repayments গতিকে এক্সটাৰ্নেল ডেপ্ট ৰিপেমেন্টৰ ক্ষেত্ৰত যি কাৰেন্সি ক্ৰাইচিছ দেখা যায় আৰু জেনেৰেলি অকাৰ হয় তেতিয়া যেতিয়া যিকোনো এখন দেশে যিখিনি বস্তু ইম্পোৰ্ট কৰে গুডছ বা সাৰ্ভিসেছক হওক সেই ইম্পোৰ্ট কৰা বস্তু বা সেৱাৰ যদি পে কৰিব নোৱাৰে দে আনএবল টু পে গতিকে তেনেকুৱাৰ ক্ষেত্ৰত যিটো ক্ৰাইচিছ দেখা যায় কাৰেন্সি ক্ৰাইচিছ তাক বেলেন্স অফ পেমেন্ট ক্ৰাইচিছ কয় আৰু তদুতকৈ ডিটেইলছত আমি এই কথাখিনি জানিম যেতিয়া মই বিভিন্ন টাৰ্মছৰ ডেফিনেশ্যন আপোনালোকৰ কাৰণে আগবঢ়াম তাৰ ডিসকাশনত আমি ভালদৰে চাম ফিস্কেল ডিফিচিট বুলি ক'লে excess of total expenditure of the government over its non-debt receipt revenue receipt miscellaneous capital receipts and recovery of loans and advances গতিকে নন ডেট ৰিচিপ্ট বুলি ক'লে তাৰ এক্সাম্পলখিনি আমি ইয়াত দিছো ৰেভিনিউ ৰিচিপ্ট মিছলেনিয়াছ কেপিটেল ৰিচিপ্ট এণ্ড ৰিকভাৰী অফ লোনছ গতিকে এক্সপেণ্ডিচাৰটো যেতিয়া গভৰ্ণমেণ্টৰ এক্সেছ হৈ যায় যিমান পাইছে তাতকৈ যদি এক্সপেণ্ডিচাৰটো বাঢ়ি যায় তাক আমি ফিস্কেল ডিফিচিট বুলি কওঁ The policy aimed to reduce government control over the economy যি আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আছিল আগতে চেন্ট্ৰেলি বিশেষকৈ বেছি ডমিনেন্স আছিল বা গভৰ্ণমেণ্ট পাব্লিক সেক্টৰ বেছি ডমিনেন্স দেখা গৈছিল সেই সময়ত গতিকে তাক চেঞ্জ কৰি পেলাই প্ৰাইভেটাইজেশ্যন মডেল এটা অনা হ'ল য'ত আমি ক'ব পাৰোঁ যে ইট ৰিডিউচড দ্য ডমিনেন্স অফ গভৰ্ণমেণ্ট অৰ কণ্ট্ৰল অভাৰ দ্য ইকনমি এনকাৰেজ প্ৰাইভেট সেক্টৰ পাৰ্টিচিপেশ্যন এণ্ড এট্ৰেক্ট ফৰেইন ইনভেষ্টমেণ্ট যাৰ জৰিয়তে যি বিদেশৰ যি বিনিয়োগ সেই বিদেশৰ বিনিয়োগটো বৈদেশিক বিনিয়োগটো বাঢ়িছিল বাই লিবাৰেলাইজিং ট্ৰেড deregulating industries and promoting privatization the NEP sought to enhance productivity stimulate economic growth and integrate India into a global economy এই পাৰ্টটো আমাৰ কাৰণে খুবেই জৰুৰী হয় ট্ৰেডটো লিবাৰেলাইজ কৰিছিল মানে ফ্ৰী কৰা নিচিনা হৈছিল আগতে মুক্তভাৱে বাণিজ্য কৰিব পৰা হোৱা নাছিল ইণ্ডাষ্ট্ৰীবিলাকত বিভিন্ন ধৰণৰ ৰেগুলেশ্যন আছিল তাক কিছু প্ৰকাৰে তাক ঢিলাই দিছিল প্ৰাইভেটাইজেশ্যনটো প্ৰমোট কৰিছিল আৰু এই ধৰণে প্ৰডাক্টিভিটিটো এনহেন্স কৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু ইকনমিক গ্ৰোথটো ষ্টিমুলেট কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল কি কাৰণত ফেক্টৰ আছিল আমি চাব লাগিব কি ফেক্টৰে নিউ ইকনমিক ৰিফৰ্মছ বা নিউ ইকনমিক পলিচি 1991ৰ প্ৰয়োজনীয়তা আনি দিছিল তাৰ বিষয়ে আমি চাম এতিয়া প্ৰথম যেটো পাম ফিস্কেল মেনেজমেন্ট খুব ধুনীয়াকৈ দিয়া আছে সিম্পল ল্যাঙ্গুৱেজত দিয়া আছে এক্সেসিভ পাব্লিক স্পেন্ডিং এক্সেসিভ হৈছিল গ্ৰোইং সাবসিডিজ লিড টু হাই ফিস্কেল ডিফিচিট সাবসিডিৰ সংখ্যাটো বাঢ়িছিল সাবসিডিৰ পৰিমাণ বাঢ়িছিল গতিকে চৰকাৰে যিমানখিনি পইচা পায় এজ এ ৰিচিপ্ট তাতকৈ এক্সপেণ্ডিচাৰ বাঢ়িছিল লগতে সাবসিডিৰ পৰিমাণ ইমানেই বাঢ়িছিল যে এই দুইটা ফেক্টৰ লগ খাই পেলাই ফিস্কেল ডিফিচিটটো ইনক্ৰিজ হৈছিল ইন্টাৰনেল ডেপ্টটো ৰাইজ হৈছিল ফ্ৰম 35% to 53% of GDP between 1985 to 1991 staining government finances খুব এটা ডাঙৰ সমস্যা হৈছিল ফিস্কেল মেনেজমেন্ট এটা ইস্যু inefficient PSUs public sector undertaking suffered persistent losses due to bureaucratic inefficiency আমাৰ যি bureaucratic system আছিল বা mechanism আছিল bureaucratic inefficiency কাৰণে যিমানবোৰ public undertakings আছিল এইবোৰ একেৰাহে লছত আছিল একেৰাহে লোকসানত আছিল গতিকে তাৰ মেইন ৰিজনটো হৈছে bureaucratic inefficiency lack of autonomy নাছিল মানে যি ধৰণে কাম কৰাৰ স্বাধীনতা থাকিব লাগে সেই ধৰণৰ autonomy নাছিল গতিকে তাৰ কাৰণে পোৰ প্ৰডাক্টিভিটি দেখা গৈছিল আৰু ফিস্কেল বাৰ্ডেন্সটো ষ্টেটৰ ওপৰত বাঢ়ি গৈছিল লো গ্ৰোথ এটা ডাঙৰ সমস্যা জিডিপি গ্ৰোথটো হৈছিল এভাৰেজ আমি 3.5% বুলি ক'ব পাৰি 1991 ৰ আগত with industrial output stagnating and failing to generate enough employment to boost overall economic development employment generation খুব কম হৈছিল
ঠিক তেনেকৈ জিডিপি গ্ৰোথটো কম হোৱাৰ কাৰণে আমি ক'ব পাৰোঁ যে ইকনমিক কণ্ডিশ্যনটো বৰ ভাল নাছিল আৰু ইণ্ডাষ্ট্ৰিয়েল আউটপুটটো ষ্টেগনেণ্ট দেখা গৈছিল বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ অলৰেডি মই কৈছোঁৱে যে ইণ্ডিয়া ফেচ চিভিয়াৰ বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ উইথ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ পালমিটিং টু লেভেল চাফিচিয়েণ্ট ফৰ অনলি এ ফিউ উইকছ অফ ইম্পৰ্ট গতিকে আমাৰ যি ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ আছিল তাৰ পৰিমাণটো ইমানেই বেয়া আছিল বুলি ক'ব পাৰি যে এসপ্তাহৰ কাৰণে কিবা নিৰ্দিষ্ট বস্তুৰ ইম্পৰ্ট কৰিব পাৰিব গতিকে বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ এটা ডাঙৰ সমস্যা হিচাপে দেখা গৈছিল গ্লোবেলাইজেশ্যনৰ প্ৰেচাৰটো ডেফিনেটলি আছিল যিবিলাক দেশ চাইনা হওক বা এছিয়ান নেশ্যনছবিলাকে লিবাৰেলাইজ হৈছিলে আগতেই আৰু প্ৰেচাৰিং ইণ্ডিয়া টু ৰিফৰ্ম এণ্ড ইণ্টিগ্ৰেট উইথ গ্লোবেল মাৰ্কেট গতিকে অট'মেটিকেলি এটা ইণ্ডিয়াৰ ওপৰত প্ৰেচাৰ আহিছিল যে গ্লোবেল মাৰ্কেটত যিধৰণে বাকীবিলাক দেশে আগভাগ লৈছিল ঠিক ভাৰতবৰ্ষেও অট'মেটিকেলি এটা প্ৰেচাৰ অনুভৱ কৰিছিল যে ইণ্ডিয়া মাষ্ট গ' ফৰ গ্লোবেলাইজেশ্যন গাল্ফ ৱাৰ এটা আমি ফেক্টৰ পাওঁ ইৰাক ৱাৰ হুইচ অকাৰ্ড বিটুইন 1990-1991 লিড টু স্পাইক ইন অইল প্ৰাইচ বাঢ়িছিলে আমি যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ যে গ্ল'বেল টেৰিফ বৃদ্ধি হ'লে কি ধৰণে অসমৰ চাহ আৰু অইলৰ ওপৰত ইম্পেক্ট পৰে ঠিক তেনেকৈ ৱাৰ হওক বা যিকোনো ধৰণৰ জিঅ' পলিটিকেল যদি ডিছপিউটো চলি থাকে তেতিয়া আমাৰ তাৰ প্ৰভাৱটো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন বস্তুৰ ওপৰত পৰে গতিকে তেনেকুৱা এটা চিটুৱেশ্যনো দেখা গৈছিল gold plates to avoid sovereign default India pledged 67 tons of gold as collateral for emergency loan গতিকে 67 tons of gold collateral হিচাপে ৰাখিছিলে ইমাৰ্জেঞ্চি লোনৰ কাৰণে signaling the severity of crisis the urgent need for structural reform এটোৱে আমি ইয়াৰ জৰিয়তে গম পাওঁ যে ইণ্ডিয়াৰ তেতিয়াৰ কণ্ডিশ্যনটো কেনেকুৱা হৈছিল এটা ডাঙৰ সমস্যা অবজেক্টিভবিলাক আমি চাম অবজেক্টিভবিলাক আমি মেইনছৰ কাৰণে অভাৰঅল লিখিবলৈ চেষ্টা কৰিম বাট ফিল্মছৰ কাৰণে আমাক ডাইৰেক্টলি দি দিব পাৰে আমি অলৰেডি তিনিটা পাইছোঁ টু ষ্টেবিলাইজ দ্য ইকনমি এনহেন্স দ্য এফিচিয়েঞ্চি এণ্ড ইণ্টিগ্ৰেট ইণ্ডিয়া ইনটু গ্ল'বেল মাৰ্কেট গতিকে আমি মেইনছত সেই কথাকেইটা লিখিব লাগিব ফেক্টৰখিনি জানিব লাগিব আৰু বিশেষকৈ ইয়াত অবজেক্টিভ আমি এতিয়া 5টা পাইছোঁ ষ্টেবিলাইজ দ্য ইকনমি কণ্ট্ৰল ইনফ্লেশ্যন এণ্ড ৰিষ্ট'ৰ ফৰেক্স ৰিজাৰ্ভ ইণ্টিগ্ৰেট উইথ গ্ল'বেল ইকনমি এইটো অলৰেডি কৈছে বুষ্ট প্ৰাইভেট ছেক্টৰ ৰোল এট্ৰেক্ট ফৰেইন ইনভেষ্টমেণ্ট এনহেন্স এফিচিয়েঞ্চি এইকেইটা মনত ৰাখিব আপোনালোকে খুব জৰুৰী হয় পইণ্টছখিনি আপোনালোকে চাব ইয়াত দিয়া আছে এটা এটা বাক্য ইলাবৰেট কৰি দিয়া আছে 1991 ইকনমিক পলিচিৰ ফিচাৰ্ছখিনি আমি চাম অলৰেডি আমি গম পাওঁ লিবাৰেলাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন যাক LPG চিষ্টেম বা মডেল ক'ব পাৰি গভৰ্ণমেণ্ট কণ্ট্ৰলটো ৰিডিউচ কৰাৰ কাৰণে প্ৰাইভেট পাৰ্টিচিপেশ্যন ইনক্ৰিজ কৰাৰ কাৰণে আৰু ফৰেইন ইনভেষ্টমেণ্টটো এট্ৰেক্ট কৰাৰ কাৰণে গতিকে আমি ফিচাৰ হিচাপে প্ৰথম চাওঁ ফিস্কেল ডিচিপ্লিন আমি সমস্যা পাইছিলোঁ ফেক্টৰ্ছ পাইছিলোঁ ফিস্কেল মেনেজমেণ্টৰ অসুবিধা আছিল গতিকে ফিস্কেল ডিচিপ্লিনটো লাগিব গভৰ্ণমেণ্ট এইম টু ৰিডিউচ ফিস্কেল ডিফিচিট টু 3-4% আমাৰ ডেফিনেট কিছুমান টাৰ্গেট লাগিব আগতে কৰা ভুলবোৰ ৰিপিটেড কৰিলে নহ'ব গতিকে সেই ধৰণৰ কিছুমান ফিস্কেল ডিচিপ্লিন লোৱা গৈছিল ফিস্কেল ডিফিচিটটো কম কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিল আৰু ছাবচিডিবিলাক কাট কৰা হৈছিল লিমিটিং নন প্লেন এক্সপেণ্ডিচাৰ যিবিলাক নন প্লেন এক্সপেণ্ডিচাৰ থাকে সেইবিলাক লিমিট কৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু টেক্স ৰিফৰ্মছ ইণ্ট্ৰডিউচ কৰিছিল এইটো এটা খুব জৰুৰী হয় মানিটাৰী পলিচি ৰিফৰ্মছ ডেফিনেটলি আছে টাইটাৰ মানিটাৰী ষ্টেন্স ৱাজ এডপ্টেড আমি বিভিন্ন ধৰণৰ মানিটাৰী ষ্টেপ দেখা পাওঁ ৰিজাৰ্ভ বেংকৰ মই আগতেও আলোচনা কৰিছোঁ বাট বেছিক হিচাপে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে সেই কথাখিনি জনাটো জৰুৰী হয় কি ধৰণে ৰিজাৰ্ভ বেংকে মানিটাৰী টুলছৰ সহায়ত অৰ্থনীতিত মানিৰ ছাপ্লাই ইনক্ৰিজ কৰে বা অৰ্থনীতিত মানিৰ ছাপ্লাই কমায় সেই ধৰণৰ কথা আমি আগতেও আলোচনা কৰিছোঁ ভৱিষ্যত দিনত কৰিম মই যেতিয়া বেছিক কথাখিনি আলোচনা কৰিম ইম্পৰ্টটো কম কৰি পেলাই এক্সপৰ্ট বঢ়োৱাৰ কাৰণে চেষ্টা কৰিব ডেফিনেটলি সেইটোৱে দিছে ৰিডিউচ কাৰেণ্ট একাউণ্ট ডেফিচিট including higher import credit cost and new tools like long-term securities and treasury bills. গতিকে টাইটাৰ মানিটাৰী ষ্টেন্স এটা লৈছিল য'ত ইম্পৰ্টটো কমাবৰ কাৰণে চেষ্টা কৰা হৈছিল বেংকিং ছেক্টৰ লিবাৰেলাইজেশ্যন সেইটো আমি ডেফিনেটলি জানো বেংক মানি এণ্ড বেংকিঙৰ কথা পঢ়োঁতে এইখিনি আমি জানিব লাগিব বেংকছ ৱেৰ গিভেন অট'নমি টু ছেট ডিপজিট ইণ্টাৰেষ্ট ৰেট ডিচাইড মেচিউৰিটি টাৰ্ম গতিকে বেংকৰ ক্ষেত্ৰতো কিছু অট'নমি দিয়া হৈছিল যাৰ জৰিয়তে বেংক ছেক্টৰৰ লিবাৰেলাইজ হোৱা বুলি আমি ক'ব পাৰোঁ sending earlier regulatory controls and fostering a more competitive and flexible banking environment খুব এটা ধুনীয়া সেন্টেন্স আমি ইয়াত পাওঁ যে যাৰ জৰিয়তে more competitive and flexible banking environment ফস্টাৰ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল ট্ৰেড পলিচি ৰিফৰ্মছ ডেফিনেটলি কৰিব লাগিব সেইটো কৰিছিল ৰুপিটো ডি ভেলু কৰিছিল বা 18% এক্সপৰ্টটো ইনক্ৰিজ কৰিবৰ কাৰণে ৰুপিৰ ডি ভেলু কৰা হৈছিল আপোনালোকে এটা মনত ৰাখিব ডি ভেলু আৰু ডিপ্ৰিচিয়েশ্যন দুটা বেলেগ বস্তু হয় আমি এতিয়া চাম import restrictions for exporters were eased
and capital goods imports were liberalized. যিবিলাক capital goods import কৰা হয় সেই ক্ষেত্ৰত liberalize কৰা হৈছিল কিছু আৰু এক্সপোৰ্টৰ ক্ষেত্ৰতো restriction বিলাক কমোৱা হৈছিল. Currency devaluation is a deliberate reduction in the value of country's currency relative to other currency. বেলেগ এখন দেশৰ কাৰেন্সিৰ লগত যেটো আমাৰ ভ্যালু থাকে রুপি ভ্যালু যেনেকৈ আমি কওঁ যে এতিয়া $1 equal 80 by 85 rupees যেটো at present মই এক্স্যাক্টলি কৈছো নাই জানো গতিকে কথাটো এনেকুৱা যে সেই যেটো এমাউন্ট তাক নিজে ইচ্ছাগতভাৱে যেতিয়া ডিভ্যালু কৰা হয় এতিয়া যদি $1 equal 85 আছে $1 equal তেতিয়া 100 কৰিলে ধৰি ললো ফৰ এক্সাম্পল গতিকে কি হ'ব তেতিয়া এক্সপোৰ্টটো বাঢ়িব গতিকে সেই ধৰণৰ কাৰেন্সি ডিভ্যালুয়েশন কৰা হৈছিল boost export and address trade imbalance it's distinct from depreciation depreciation to market driven decline hoy etu choice hobe kora hoy aru depreciation to market driven marketor joriyate automatically hua eta kotha hoy decline hoy in value industrial policy reforms ase industrial licensing was abolished for most sector যিবিলাক লাইসেন্সিং ৰাজ অলৰেডি মই কৈছো এটো নোহোৱা কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল ডিসমেন্টল কৰা হৈছিল ঠিক গতিকে ইন্ডাষ্ট্ৰি ক্ষেত্ৰতো বিভিন্ন ধৰণৰ লাইসেন্স প্ৰয়োজন হয় বিভিন্ন ইন্ডাষ্ট্ৰি ক্ষেত্ৰত তাক এবলিশ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল পাবলিক সেক্টৰ এক্সক্লুসিভিটি ওয়াজ ৰিডিউস পাবলিক সেক্টৰ যেটো এক্সক্লুসিভনেস এটো কমোৱা হৈছিল আৰু প্ৰাইভেট এন্ট্ৰি টু এলাউ কৰা হৈছিল ৰিফৰ্মিং এমআৰটিপি এক্ট মনোপলিজ এণ্ড ৰেষ্ট্ৰিকটিভ ট্ৰেড প্ৰেক্টিসেছ এক্ট এখন আছে আপোনালোকে যেতিয়া পঢ়িব ইকোনমিক্স ইয়াৰ বিষয়ে ডেফিনেটলি পঢ়িব লাগিব MRTP Act was amended to remove approval requirements for expansion by large firms small enterprises could now sell up to 44% equity to bigger companies গতিকে MRTP ক্ষেত্ৰটো ৰিফৰ্ম কৰা হৈছিল সামান্য নলেজৰ কাৰণে দিয়া আছে MRTP Act or the Monopolies and Restrictive Trade Practices Act 1969 was a piece of Indian legislation aimed at preventing the concentration of economic power and controlling monopolies আমাৰ ইন্ডিয়াৰ ক্ষেত্ৰত যেটো আমি ব্যক্তিবাদী অৰ্থনৈতিক কিমান সাপোৰ্ট নকৰা মিক্স ইকোনমি হয় গতিকে কোনো এটা নিৰ্দিষ্ট কোম্পানী বা বিভিন্ন সেক্টৰ যদি মনোপলি ক্ৰিয়েট নকৰে তাৰ কাৰণে এই আইনখনে লক্ষ্য ৰাখে প্ৰিভেন্ট কৰিবৰ কাৰণে it also sought to prohibit restrictive and monopolistic trade practices that could harm the public interest যদি harm নকৰে তাৰ কাৰণে ই চেষ্টা কৰে foreign direct investment reforms কৰা হৈছিল FDI যাক কয় raised from 40% to 51% kora hol in key industries and foreign investment promotion board was created to fast track foreign investment clearance very good etu DRC step to a foreign direct investment is an ownership stake in a company made by foreign investor as a foreign investor e amar bharatborkhor eta company jetia ownership stake pai take ami foreign direct invest ko company hok ba government from another country kebol investor ko nai foreign company ho pare ba government to ho pare নিউ ইকোনমিক পলিসিৰ ব্ৰাঞ্চেছ কিনি খুব জৰুৰী হয় পৰীক্ষাৰ পাৰবজত খুব জৰুৰী লিবাৰেলাইজেশনৰ কথা আমি জানিব লাগিব লিবাৰেলাইজেশন মানে কি হয় গতিকে প্ৰথম এই কিটা আপোনালোকে নিজে যদি চাব কিন্তু লিবাৰেলাইজ বুলি ক'লে এই পইণ্ট কিটা ইম্পৰ্টেন্ট হয় ইন্ডাষ্ট্ৰিয়েল লাইসেন্স এবলিশ কৰা হৈছিল ফ্ৰীডম টু এক্সপান্ড প্ৰডিউস বিজনেসেস নো লnger needed government approval to expand capacity সিম্পল কে দিয়া আছে মুখস্থ কৰিব লাগিব আপোনালোকে বা বুজি উঠিলে লিখিব পাৰিব ডি ৰিজাৰ্ভেশন অফ পাব্লিক সেক্টৰ প্ৰাইভেটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ইয়াত কোৱা হৈছিল যে sectors earlier reserved for public enterprise like telecom civil aviation ebilakoto private players of etia chance dia hoisil mane tetia etiao ase financial sector reforms or khetto interest rates were deregulated kora hol cash reserve ratio ba SLR steady liquidity ratio ami poisu agote jiokol notun hoy telokor karone hoyto ei terms kita notun hobo pare jiokol dhorilu science background pa aise ba arts or ekebare new hoy agorike apnaloke ekita sabo mor video dia ase reduce kora hoisil ekita casually entry of private banks was allowed trade liberalization kora hoisil aru tax reform খুব ইম্পর্টেন্ট rationalization of direct tax and introduction of mode vat predecessor to GST eta GST hoy agote ei not eta term pa mode vat et tax rationalize kora hoisil aru mode vat boli eta introduce kora hoisil etia to GST hoy gol privatization or khetrot sabo privatization or concept to sabo ki dhone privatize kora hoy এতিয়া যিসকলে ইকোনমিক্সৰ কথাবোৰ ভালদৰে আয়ত্ত নকৰে তেওঁলোকে বহু ক্ষেত্ৰত কৈ থাকে যেতিয়া ডিসইনভেষ্টমেন্ট কৰা যায় চৰকাৰে যিবিলাক পাব্লিক সেক্টৰ আন্ডাৰটেকিংৰ যিবোৰ হক এতিয়া সেল কৰা হয় বহুতে কৈ থাকে যে এটো ভাল কৰিছে জানো কিন্তু বহু ক্ষেত্ৰত ডিসইনভেষ্টমেন্টটো ইকোনমিক্সৰ এটা গুৰুত্বপূৰ্ণ দিশ হয় এটো এটা ইম্পৰ্টেন্ট পাৰ্ট হয়
গতিকে ডিসইনভেষ্টমেন্ট কৰা হৈছিল PSU বিলাকৰ গভৰ্ণমেণ্ট বিগেন সেলিং মাইনৰিটি ষ্টেক ইন লছ মেকিং এণ্ড নন ষ্ট্ৰেটেজিক পাব্লিক সেক্টৰ আণ্ডাৰটেকিং কিছুমান দিয়া আছে VSNL বালকো এণ্ড IPCL ষ্ট্ৰেটেজিক সেল কৈছে যে ইনষ্টেড অফ জাষ্ট সেলিং শেয়াৰ্স ফুল কন্ট্ৰোল অফ কোম্পানিজ ওয়াজ ট্ৰান্সফাৰ্ড কেৱল মাত্ৰ শেয়াৰ সেল কৰাই নহয় ফুল কন্ট্ৰোলো দিয়া হৈছিল যেনেকৈ মডাৰ্ণ ফুডছ টু হিন্দুস্তান ইউনিলিভাৰ ইকনমি টু প্ৰফিটেবল PSU আপোনালোকে এটা মন ৰাখিব লিবাৰেলাইজেশনৰ ক্ষেত্ৰত আমি কিখিনি পাইছো প্ৰাইভেটাইজেশনত কিখিনি পাইছো এখিনি মিক্স নকৰিব মনত ৰাখিবলৈ চেষ্টা কৰিব অটনমি টু প্ৰফিটেবল PSU মানে প্ৰাইভেটাইজেশনটো ভেৰি সিম্পল লিবাৰেলাইজেশনটো হল লাইসেন্স আজৰ কথা আমি মন ৰাখিব পাৰো প্ৰাইভেটাইজেশনৰ ক্ষেত্ৰত পাব্লিক সেক্টৰক মানে ইনফ্লুয়েন্সটো কমাই কি ধৰণে প্ৰাইভেট সেক্টৰৰ ইনফ্লুয়েন্সটো গেইন কৰিব পাৰি সেই কনসেপ্টটো হৈছে প্ৰাইভেটাইজেশন ৰিডাকশন ইন ৰিজাৰ্ভ sector the number of industry reserved for public sector was reduced from 17 to just 3 very important কেৱল মাত্ৰ তিনটা হে পাব্লিকৰ ক্ষেত্ৰত ৰখা হৈছিল ডিফেন্স এটমিক এনাৰ্জি আৰু ৰেলৱে এটা ডেফিনেটলি প্ৰাইভেটক দিব নোৱাৰি তাত দেশৰ সভৰেনিটি সিকিউৰিটি কথা ৰিলেটেড হৈ আছে অটনমি টু প্ৰফিটেবল PSUs নৱৰত্ন মহাৰত্ন ইনষ্টিটিউটস were introduced এটো কাৰোবাৰ কাৰণে নতুন শব্দ হ'ব পাৰে বাট আপোনালোকে নিজে চাবচোন নৱৰত্ন মহাৰত্ন কি কনসেপ্ট হয় granting financial autonomy to profit making PSUs like ONGC and IOC পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যেটো অলৰেডি মই কৈছো এতিয়া ইন্ট্ৰোডিউস কৰা হৈছে যেটো এতিয়াও চলি আছে পাব্লিক আৰু প্ৰাইভেট দুইৰে ইনভেষ্টমেন্ট প্ৰয়োজন হয় যেটো আমি মিক্স ইকনমি বুলি ক'ব পাৰো ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত হওক বা এয়াৰপৰ্টৰ ক্ষেত্ৰত হওক হাইৱে ক্ষেত্ৰত হওক এইবিলাক সকলোতে প্ৰাইভেট সেক্টৰ এতিয়া ইনফ্লুয়েন্স দেখা যায় উইথ প্ৰাইভেট সেক্টৰ গ্লোবালাইজেশনৰ ক্ষেত্ৰত কি হ'ব গ্লোবালাইজ হলে এনেকুৱা হ'ব যে আমি ভাৰতবৰ্ষৰ পৰা যদি আমি দেশ বিদেশৰ লগত যদি বাণিজ্য কৰিব পাৰো সেইটো হৈছে গ্লোবালাইজেশন তাৰ ডেফিনেশনটো দিয়া আছে সব গুটিকেইটাতে ডেফিনেশনস দিয়া আছে ইন্টিগ্ৰেটিং দ্য ডোমেস্টিক ইকনমি উইথ দ্য গ্লোবাল ইকনমি মানে আমাৰ যেটো ঘৰুৱা যেটো অৰ্থনীতি তাক যদি আমি বাহিৰৰ অৰ্থনীতিৰ লগত যদি লগ খোৱা পাৰো ইন্টিগ্ৰেট কৰিব পাৰো সেইটো আমাৰ লক্ষ্য যাৰ জৰিয়তে ট্ৰেড ইনক্ৰিজ হ'ব ইনভেষ্টমেন্ট বাঢ়িব আৰু টেকনলজি ট্ৰান্সফাৰ হ'ব যেটো অলৰেডি হৈ আছে মোহন সিঙৰ নেতৃত্বত এইটো এটা খুব ডাঙৰ এচিভমেন্ট বুলি ক'ব পাৰি গতিকে এই ক্ষেত্ৰত তেওঁক আমি ধন্যবাদ দিব লাগিব যে তেওঁৰ জৰিয়তে হৈ উঠে যে ইকনমিক পলিসি তাৰ কাৰণে আজি আমি এই অৱস্থা পাইছোগৈ কাৰেন্সি কনভাৰ্টিবিলিটি rupee was made partially convertible on the current account in 1991 full convertibility on the capital accounts remains pending currency convertibility উপৰটো স্টেপ লোৱা হৈছিল partially convertible কৰা হৈছিল current accountৰ ক্ষেত্ৰত আৰু capital accountৰ ক্ষেত্ৰত তাক পেন্ডিং কৰি ৰখা হৈছিল full convertibility দিয়া হোৱা নাছিল ট্ৰেড লিবাৰেলাইজেশন কৰা হৈছিল এক্সিম পলিসি আমি সাম ভৱিষ্যতে 1992 সিম্পলিফাইড এক্সপোৰ্ট ইম্পোৰ্ট procedure মানে লঘু কৰি পেলাইছিল মানে ঢিলা কৰিছিল পিক ইম্পোৰ্ট টেৰিফস ফেল ফ্ৰম 150% to 50% ইম্পোৰ্ট টেৰিফটো কম কৰা হৈছিল ইন্টিগ্ৰেটিং ইণ্ডিয়া ইনটু গ্লোবাল সাপ্লাই চেইন ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টৰ কাৰণে চেষ্টা কৰিব লাগিব ডেফিনেটলি অটোমেটিক ৰুট ওয়াজ ইন্ট্ৰোডিউসড ফৰ FDI ইন সেক্টৰ লাইক ম্যানুফ্যাকচাৰিং টেলিকম ইনস্যুৰেন্স এণ্ড IT ইকুইটি ক্যাপস ওয়্যার ৰেইজ গতিকে অটোমেটিক ৰুট আমি চৰকাৰক পাৰমিশন লৈ যোৱাৰ কোনো প্ৰয়োজন নাই ডাইৰেক্টলি আমি ইনভেষ্ট কৰিব পাৰিম তেনেকুৱা এটা ষ্টেপ লোৱা হৈছিল প্ৰমোশন অফ এক্সপোৰ্ট প্ৰমোট কৰা হৈছিল আৰু জয়নিং ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশনৰ বিষয়ে আমি চাম তাৰ লগত জয়েন কৰা হৈছিল এতিয়া ইম্প্যাক্ট খিনি আমি চাম খুব চমুকৈ আমি চাম বাট ইয়াত খুব ধুনিয়াকৈ দিয়া আছে আপোনালোকে নোটটো যেতিয়া পাব PDF আপোনালোকে পঢ়িব বা এতিয়া মোৰ ভিডিওটো পজ কৰি চাব পাৰে বাট মই থুলমূলকৈ সাৰাংশটো কওঁ ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত ইম্প্যাক্ট আনিছিল আমাৰ গ্ৰোথ ৰেটটো এক্সেলাৰেট কৰিছিল ডেফিনেটলি 6 to 7% আমি আগতে পাইছো 3% আছিলে এতিয়া 6 ৰ পৰা 7% আহিলে ডাবল ডিজিট গ্ৰোথ হৈছে প্ৰজেকচন কৰা হৈছে যে 2024 লৈকে 6.2% এটো ডেফিনেটলি দেখা গৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট ইনক্ৰিজ হৈছে গতিকে আমি যিখিনি ইস্যু পাইছিলো বা আমি যিখিনি স্টেপ লৈছো তাৰে পজিটিভ সাইড খিনি আমি ইম্প্যাক্ট হিচাপে লিখিলে হৈ গল আমি মুখস্থ কৰাৰ প্ৰয়োজন নাই ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টটো ইনক্ৰিজ হৈছিল এটো আপোনালোকে মন ৰাখিব বৰ্তমান হ'ব $97 million ইন 1991 আছিল আৰু এতিয়া হৈ গল 81.04 বিলিয়ন আগতে মিলিয়নত আছিল এতিয়া বিলিয়নত এক্সপানশন অফ প্ৰাইভেট সেক্টৰ এটো ডেফিনেটলি হৈছে আমি সকলোৱে দেখা পাওঁ এতিয়া ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভছ তো এতিয়া ইনক্ৰিজ হৈছে সেপ্টেম্বৰ 2024 ত অল টাইম হাই $704.89 বিলিয়ন আগতে আছিল $5.8 বিলিয়ন গতিকে এটো আপোনালোকে ডেফিনেটলি এক্সাম্পল দিব Poverty reduce হৈছে সম্পূৰ্ণ হোৱা নাই যদিও ডেফিনেটলি হৈছে ইকনমিক গ্ৰোথ কন্ট্ৰিবিউটেড টু ডিক্লাইন ইন পভাৰ্টি ৰেটস গতিকে ওয়াৰ্ল্ড বেংক ৰিপৰ্টৰ ডাটাটো মন ৰাখিব ইণ্ডিয়া সাকসেসফুলি মুভ 170 মিলিয়ন পিপল আউট অফ পভাৰ্টি বিটুইন 11-12 and 2022-23 মাৰ্কিং এ নোটেবল ৰিডাকশন ইন এক্সট্ৰিম পভাৰ্টি লেভেলস গ্লোবাল ইকনমিৰ লগত ইন্টিগ্ৰেশন হোৱা দেখা যায় আপোনালোকে এতিয়া মেইনছৰ কাৰণে বিভিন্ন পঢ়িছে এছিয়ান পঢ়িছে বা বিমষ্টেক পঢ়িছে সাৰ্ক পঢ়িছে
কোৱাত কৈছে গতিকে দেখিছে যে ভাৰতবৰ্ষই এতিয়া বিভিন্ন দেশৰ লগত কি ধৰণে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে ডিফেন্স হওক ট্ৰেড হওক এডুকেশ্যন হওক গতিকে আমি ডেফিনেটলি দেখিছো যে এতিয়া গ্লোবেল ইকনমিৰ লগত ইণ্ডিয়ান ইকনমিটো ইন্টিগ্ৰেট হৈছে গতিকে সেইটো কি কাৰণে হ'ল এইটো 1991ৰ ইকনমিক পলিচিৰ কাৰণে হৈছে ট্ৰেড এক্সপান্ড হৈছে ইনভেষ্টমেন্ট টাইজ বাঢ়িছে মেজৰ ইকনমিক ফাৰ্মছৰ লগত জইন কৰা হৈছে যেনেকৈ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন G20 বিষয়ে কিন্তু মেইনছৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে চাব লাগিব আমি ফিলিমছৰ কাৰণেতো চামেই গতিকে G20 চাব আমাৰ বাৰত বৰ বিশেষ কুৱেশ্যন নাহিল G20 ক্ষেত্ৰত ইণ্ডিয়াৰ ৰোলখিনি আমি চাব লাগিব এতিয়া আমি ইউপিএছচিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওঁ কি ধৰণৰ কুৱেশ্যন আহিছিলে ইয়াত কেইবাটাও কুৱেশ্যনছ দিয়া আছে আপোনালোকে চাব প্ৰেক্টিছ কৰিব ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ ৰেট হেজ লেগড বিহাইণ্ড ইন দ্য overall growth of gross domestic product in the post reform period give reason how far the recent changes is industrial policy are capable of increasing the industrial growth rate eto 2018 aise futor how globalization has led to reduction of employment in the formal sector of the Indian economy is increased informalization detrimental to the development of the country eto apnaloke likhibole sabo which of the following have occurred in India after its liberalization of economic policy eto prelims or question hoy gotike yat B option to hobo ek to nohoy baki gute kita hoy 2 3 aru 4 ekita correct hoy gotike ami option paum B mane yat hodise je proshno to hol je liberalization or pasot mane economic reforms 1991 or pasot ki kita occur hoisil ki kita hoisil India's export to bahisil world trade ot FDI inflows increase hoisil India's foreign exchange reserve increase hoisil enormously gotike ekita ami paum গতিকে ওভাৰঅল ইয়াত গুটেকিটা কথাই আমি পালো যে কি ফ্যাক্টৰস ইম্পৰ্টেন্ট আছিল নিউ ইকনমিক যি ৰিফৰ্মছ হয় 1991 হোৱাৰ ক্ষেত্ৰত কি প্ৰয়োজনীয়তা আহি পৰিছিল যে পিভি নৰসিংহ ৰাও প্ৰাইম মিনিষ্টাৰশ্বিপত আৰু ফাইনেন্স মিনিষ্টাৰ যে ডক্টৰ মনমোহন সিঙৰ সময়ত নিউ ইকনমিক পলিচিৰ প্ৰয়োজন আহি পৰিছিল সেই বিষয়ে আমি চালো লগতে আমি চালো যে প্ৰাইভেটাইজেশ্যন বুলিলে কি বুজায় লিবাৰেলাইজেশ্যন বুলিলে কি বুজায় বা গ্লোবালাইজেশ্যন বুলিলে কি বুজায় আৰু একেবাৰে শেষত আমি চালো তাৰ ইম্প্যাক্ট বিলাক পজিটিভ যিবিলাক ইম্প্যাক্ট হৈছে সেই বিষয়ে চালো আৰু লগতে আগতে আহি যোৱা কুৱেশ্যন কেইটামান মই আপোনালোকক প্ৰভাইড কৰিছো এতিয়া আপোনালোকৰ কাম হ'ল যে ইয়াৰ পৰা আপোনালোকে এটা এনসাৰ লিখাৰ কাৰণে প্ৰেক্টিছ কৰক ইয়াত দিয়া কুৱেশ্যনছ কেইটাৰ ওপৰত বেছ কৰি হওক বা যিখিনি তথ্য দিয়া আছে তাৰ ওপৰত বেছ কৰি এটা এনসাৰ ফ্ৰেম কৰিবৰ কাৰণে সব কি ধৰণে বিগিনিং দিব কি ধৰণে বডি পাৰ্ট থাকিব ওভাৰঅল বডি পাৰ্টটো প্ৰায়বোৰ কুৱেশ্যনত একেই হ'ব কাৰণ কনসেপ্টটো এটা এলপিজি মডেল হয় গতিকে সেই ধৰণে প্ৰেক্টিছ কৰক আৰু প্ৰিলিমিনাৰী কাৰণে যিসকলে প্ৰস্তুতি চলাই আছে মেইনছৰ কথাখিনি মনত ৰাখিব লগতে প্লিমছ পাৰ্সপেক্টিভত যিখিনি পইণ্ট ইয়াত আছে সেইখিনি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব যি ধৰণে আমি পালো কি অবজেক্টিভ আছিল অবজেক্টিভখিনি মনত ৰাখিব লাগিব বা এক্স্যাক্টলি ডেফিনেশনছবোৰ কি কয় লিবাৰেলাইজেশ্যন মানে কি বা প্ৰাইভেটাইজেশ্যন মানে কি গ্লোবালাইজেশ্যনৰ মানে কি তাৰ কনসেপ্টটো আমি মনত ৰাখিব লাগিব আশা কৰিছো আজিৰ ভিডিঅটো আপোনালোকৰ কাৰণে সহায়ক হ'ব যেহেতু শনিবাৰ দেওবাৰ আৰু সোমবাৰে বন্ধ আছে মই চেষ্টা কৰিম যাতে যিমান পাৰো আপোনালোকৰ কাৰণে ভিডিঅ আগবঢ়াবৰ কাৰণে আপোনালোকৰ বহুমূলীয়া কমেন্টে মোক এটা পজিটিভ ভাইব দিয়ে মই বাৰে বাৰে কৈ থাকো গতিকে আপোনালোকৰ যদি কিবা প্ৰবলেম থাকে বা কিবা ইস্যু থাকে মোৰ লগত শেয়াৰ কৰিব কমেন্টৰ জৰিয়তে আকৌ এটা নতুন ভিডিঅ'তে লগ পাম পঢ়ি থাকক সময় নষ্ট নকৰিব নমস্কাৰ